24 নং আপোনাৰ লুকিৰ যি ৰাভা হাছং স্বায়ত্ত পৰিষদৰ সংসদীয় নিৰ্বাচন সেই নিৰ্বাচনত আমি প্ৰথম অৱস্থাত অলপমান ইয়াত মানে মানুহখিনি বেলেগ ফালে ঢাল খোৱা যেন আমাৰ পৰিলক্ষিত হৈছিল কিন্তু যেতিয়া আমি আমাৰ যিগৰাকী প্ৰাৰ্থী তেখেতক লৈ আমাৰ বিজেপি দল আৰু অন্যান্য দলসমূহে যেতিয়া আমি প্ৰচাৰ কাৰ্যলৈ আমি গ'লোঁ তেতিয়া আমাৰ কথাখিনিত তেওঁলোকে সম্পূৰ্ণৰূপে বুজি পাইছে যে নিৰ্দলীয়ৰ যে কোনো স্থান নাই নিৰ্দলীয় যে একো কৰিব নোৱাৰে আৰু নিৰ্দলীয় যিজন প্ৰাৰ্থী উঠিছিল তেওঁৰ স্বামীয়ে যে ইমান দিনে ৰাইজক থৈ গ'ল এই কথাটো খুব ভালকৈ মানুহে অনুভৱ কৰিছে গতিকে আমি আশাবাদী 100% আমাৰ তিলোত্তমা বাইদেউ এই সমষ্টিৰ পৰা বিপুল ভোটত জয় হ'ব এইটো আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লগতে আমি আশাবাদী আৰু আমি এইটো ক'ব পাৰোঁ তাৰমানে যে যি উন্নয়নৰ জয়যাত্ৰা চলি আছে সেই ত্ৰিপুল চৰকাৰৰ অধীনত সেই ত্ৰিপুল চৰকাৰ পুনৰ গঠন হৈ ৰাভা হাছং স্বায়ত্ত পৰিষদৰ জয়যাত্ৰা অব্যাহত ৰাখিব বুলি আমি একদম মানে 100% আশাবাদী। তো আজি 10টা দিনলৈ যিমানখিনি প্ৰচাৰ কাৰ্য চলালোঁ মানুহৰ আমি যিখিনি বুজাই ক'ব পাৰিছোঁ যে আমাৰ লগত বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দ আহিছে তেওঁলোকৰ লগত আমি যিখিনি বহলভাৱে প্ৰচাৰ কৰাৰ পিছত আমাৰ 24 নং লোকী সমষ্টিৰ মানুহখিনিয়ে সকলোৱে বুজি পাইছে বুলি আমি ভাবিছোঁ তেওঁলোকে যদিওবা বিৰোধী পক্ষৰ কথা শুনি কিছুমানে বিৰোধী হৈ ভোটটো তাৰমানে তেওঁলোকে বিৰোধী পক্ষক দিম বুলি কৈছিলে কিন্তু এতিয়া সকলোৱে যেতিয়া আমাৰ সকলো নেতৃত্বৰ মানুহে আমাৰ লগত ইলেকশ্যন প্ৰচাৰত জড়িত হৈ তেওঁলোকক বুজোৱাৰ পিছত মানুহখিনিয়ে বুজি পাইছে বুলি আমি অনুভৱ কৰিছোঁ। আপুনি কিমান শতাংশ ভোট লাভ কৰিব বুলি ভাবিছে? মই 80% পাম বুলি মই অনুমান কৰিছোঁ। মানে কংগ্ৰেছ দল আৰু যিটো নিৰ্দলীয় প্ৰাৰ্থী তেওঁলোকে কি আপুনি তেওঁলোক দুৰ্বল হৈছে নেকি? কংগ্ৰেছ দলটোতো একেবাৰে দুৰ্বলে আৰু নিৰ্দলীয় পাৰ্টিটো মানে টকা পইচাৰে যদিও আগবাঢ়িছিল কিন্তু আমাৰ ৰাইজে আচল কথাটো বুজি পাবলৈ সক্ষম হৈছে তেওঁলোকে আমাৰ ৰাভা হাছঙৰ পৰিষদীয় চৰকাৰখন গঠন কৰিলেহে আমি টিভিৰ ছবিত ভোট দি আমাৰ যি যৌথ সংগ্ৰাম মঞ্চৰ পৰা মনোনীত প্ৰাৰ্থীসকলক জিকালেহে আমাৰ যে ৰাভা হাছং পৰিষদীয় চৰকাৰখন গঠন হ'ব আৰু পৰিষদীয় চৰকাৰখন গঠন হ'লেহে আমাৰ ৰাভা হাছঙৰ অন্তৰ্গত যি 18টা জাতিৰ আমাৰ যি স্বাৰ্থ পূৰণ হ'ব সেই কথাটো আমাৰ ৰাইজে এতিয়ালৈকে বুজি পাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।